হাই ফ্ৰেণ্ড, এই গাঁওখনৰ নাম মহচুৰা। এই গাঁওখন ব্ৰহ্মপুত্ৰ নদীৰ বুকুত চিৰদিনৰ কাৰণে বিলীন হৈ যাই আছে। এই গাঁওখন আছিল 1955 চনত। আমি ইয়াতে সৰুৰে পৰা ৰং তামচা ফূৰ্তি কৰি ডাঙৰ দীঘল হৈছিলোঁ। গাঁওখন নদীৰ বুকুত বিলীন হৈ যাই আছে। নদীৰো তাণ্ডৱ মিলা বেলেগ ধৰণৰ দেই। এই ঘৰটো আছিল, কি কৰিম, মোৰ থকা ঘৰটো নদীৰ বুকুত গুচি গ'ল। চব মানুহে কথা কয়, নদীৰ পাৰৰ বাৰী, ঘৰ এৰা নাৰী আৰু ব্ৰেক নথকা গাড়ী। এই তিনিটা বস্তুৰ কোনো এটাৰ ওপৰতো ভৰসা কৰিব নোৱাৰি। ঠিকে আছে বন্ধুহঁত। এই চব ডাঙৰ এটা আম গছ আছে। স্কুলীয়া ষ্টুডেণ্টবিলাকে ৰং তামচা কৰি খাই আছে। এইবিলাক সৰু ছোৱালী ফূৰ্তিতে খাই আছে। ঠিকে আছে।